সন্মানীয় সাংবাদিক বন্ধুসকল, যোৱাকালি এক্স হেণ্ডেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংবাদ মাধ্যমৰ সচিব মিষ্টাৰ পৱন খেৰাই 10টা পইণ্ট যোগে ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ যি চৰকাৰৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীক এনচাৰ দিবলৈ, আৰু সেই 10টা আহ্বান একচুৱেলি আহ্বান নহয়, প্ৰত্যাহ্বান দিছে। আৰু সেইটো আজি আমি প্ৰিণ্ট মিডিয়াত তাত আমি দেখিছোঁ, আৰু সেইটো ধুনীয়াকৈ সাৱলীলভাৱে লিখিছে। আৰু গতিকে এই কথাবোৰ কিমান ন্যায্যতা আছে, সেই ন্যায্যতা সম্পৰ্কে আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ আজি আমাৰ প্ৰাঞ্জল কলিতাই কোৱাৰ নিচিনাকৈ ৰাজ্যিক কাৰ্যালয়ৰ পৰা আমি আজি সাংবাদিকসকলক সম্বোধন কৰিম। প্ৰথম কথাটো হ'ল কি, যি 10টা তেওঁ প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছে, তাৰ প্ৰথমটো হ'ল যে 1.5 লাখ অৰ্থাৎ 1,85,000 বিঘা মাটি, ভূমিভিত্তৰ মাটি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানক দিয়া বুলি কৈছে। আৰু এইটো আমি অশুদ্ধ বুলি নকওঁ, এইকাৰণে নকওঁ যে এখন ৰাজ্য ডেভেলপ হ'ব লাগিলে তাত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ প্ৰয়োজন আছে। শিক্ষিত নিবনুৱা নমুনা সংস্থাপন হ'বলৈ তাত উদ্যোগ গঢ়িব লাগিব। আৰু এই যিবোৰ মাটি হস্তান্তৰ কৰা হৈছে সেইবোৰ কোনো বন বিভাগৰ মাটি নহয়, কোনো জনজাতীয় মানুহক উচ্ছেদ কৰি মাটি দিয়া হোৱা নাই। সেইবোৰ অসম চৰকাৰৰ আবাদী মাটি, চৰকাৰী মাটি। যিখিনি মাটি ভূমি বন নাই বা খেতি উপযোগী সেই মাটি দিয়া হোৱা নাই। গতিকে এই ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত মাটি দিয়াটো হয়। এতিয়া আমি যদি ধৰি লওঁ জাগিৰোডৰ ছেমিকণ্ডাক্টৰৰ কাৰণে মাটি দিয়া হৈছে, সেইটো কোনোবা পুঁজিপতিক দিয়া হ'ল নেকি? আপোনালোকে জানে যে সেইটো টাটাই লৈছে, আৰু টাটাই অকল ইয়াত উদ্যোগীকৰণ কৰাই নহয়, অসমৰ যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতী সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে যিসকল উচ্চ শিক্ষিত কাৰিকৰী দক্ষতা থকা অসমীয়া যুৱক যুৱতী বিদেশত আছে বা ৰাজ্যৰ অসমৰ বাহিৰৰ ৰাজ্যত ভাৰতৰ বিভিন্ন ঠাইত কৰ্মৰত আছে, তেওঁলোকো নিজৰ ৰাজ্যত তেওঁলোকৰ যোগ্যতা অনুযায়ী ইয়াত সংস্থান পাবলৈ সক্ষম হয়। গতিকে এই ক্ষেত্ৰত এইটো আমি পূৰ্ণস্বতে ডিনাই কৰিছোঁ, আমিতো তেওঁ খেৰাৰ এইটো শুদ্ধ নহয়। আৰু তেওঁলোকে উন্নতিৰ সংখ্যাটো বা উন্নতিৰ মাপকাঠিটো মেজাৰ নকৰাকৈ তেওঁলোকে সংখ্যাগত হিচাপে অকল মাটিৰ বিঘাৰ সংখ্যাটো কৰিলে নহ'ব। আৰু এই যিমানবোৰ মাটি দিয়া হৈছে সেইবোৰ গোটেই অসমৰ উদ্যোগীকৰণৰ কাৰণে দিয়া হৈছে, আৰু উদ্যোগীকৰণৰ বাহিৰে কোনো ধৰণৰ অসমৰ প্ৰাকৃতিক যি সৌন্দৰ্য, ফৰেষ্ট, বন বা খেতি হ'ব পৰা উৰ্বৰা মাটি কোনো ধৰণৰ কাৰোলৈকে হস্তান্তৰ কৰা হোৱা নাই। দ্বিতীয়তে কৈছে মাটি, নদী আৰু বন হস্তান্তৰ কৰাৰ জৰিয়তে অসমীয়া যুৱক যুৱতীৰ কৰ্ম সংস্থাপন হৈছে আৰু তেওঁলোকে বহিৰা ৰাজ্যলৈ ধাৱমান হৈছে। এই প্ৰথম প্ৰশ্নৰ উত্তৰতে আমি কওঁ যে এইটো তেওঁৰ একেবাৰে শুদ্ধ নহয়। তেওঁ এইটো আভুৱা ভৰা কোনো যুক্তিবিহীন কথা এইটো তেওঁলোকে আমাৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিছে। আৰু এই প্ৰশ্নটোৰ উত্তৰত এইটোৱেই ক'ব লাগিব যে অসমৰ যুৱক যুৱতী যিসকলে বাহিৰত গৈছে তেখেতসকলে খুব উচ্চমানৰ তেওঁলোকৰ যি শিক্ষা দক্ষতা তাৰ কাৰণে বিভিন্ন ঠাইত গৈছে, আৰু সেইবিলাকৰ কাৰণে অসমত নহয় ভাৰতবৰ্ষৰে বহু ঠাইত তেনেকুৱা সংস্থাপনৰ ব্যৱস্থা নাই। গতিকে ভাৰতৰ বাহিৰত বিভিন্ন দেশত তেওঁলোকে গৈছে, সেইটো আমি ভালহে পাইছোঁ যে অসমৰ এজন শিক্ষিত যুৱক যুৱতীয়ে পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন কাৰিকৰী আৰু অন্যান্য শিক্ষাগত দক্ষতাৰে তেওঁলোকে অসমৰ নাম উজ্বলাইছে। গতিকে তেওঁলোকক আমি অসমৰ পৰা কৰ্মহীন হৈ বাহিৰলৈ যোৱা বুলি আমি এইটো আক্ষেপটো আমি পূৰ্ণস্বতে নুই কৰিছোঁ, আৰু এইটো অসমীয়া জাতিৰ শিক্ষাৰ মানদণ্ডৰ উন্নতিকৰণৰহে পৰিচায়ক। তৃতীয়তে আমি ক'বলৈ গৈছোঁ যে অসমীয়া জাতিৰ পৰিচয় চলন আৰু লাখ লাখ অসমীয়াৰ ফটোৰ কৰ্তন। এতিয়া অসম চৰকাৰ আৰু নিৰ্বাচনী আয়োগ এটা সুকীয়া সাংবিধানিক ব্যৱস্থা। অসম চৰকাৰে কোনো মানুহৰ ভোটাধিকাৰ কাটিব নোৱাৰে বা ভোটৰ পৰা নাম কাটিব নোৱাৰে। এই নিৰ্বাচনৰ এটা প্ৰক্ৰিয়া, অসমত যিহেতু নিৰ্বাচন সমাগত, গতিকে তাত এখন শুদ্ধ তালিকা, ভোটাৰ তালিকা তৈয়াৰ কৰাৰ প্ৰয়োজন আছে, আৰু সেইটো নিৰ্বাচনী আয়োগে সিদ্ধান্তটো লৈছে। আৰু সেইমতে তাত
কোন মানুহে ভোটাৰ হ'ব পাৰে, কোন মানুহৰ ভোটাৰ আপত্তি দিব পাৰে, কোন মানুহে 18 বছৰ হোৱাৰলৈকে ভোটাধিকাৰ পাব পাৰে, এই তিনিটা কাৰণত যিহেতু তাত সংশোধনী চলি আছে, এই ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই। কিন্তু অসম চৰকাৰক যিটো কৈছে অসমীয়াৰ আমি ভোটাধিকাৰ ইয়াৰ কৰ্তন কৰিছোঁ, সেইটো আমি পঞ্চায়তে নুই কৰিছোঁ। আৰু মই তেওঁক প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ কওক কোনজন অসমীয়া থলুৱা মানুহৰ নাম আজিৰ অসম চৰকাৰৰ নেতৃত্বত বা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ নেতৃত্বত কৰ্তন কৰিছে। এইটো একেবাৰে যুক্তিহীন কথা আৰু ইয়াৰ কোনো ভিত্তি নাই। চতুৰ্থতে আমি আহিছোঁ, তেওঁ কৈছে যে তেওঁৰ টুইটত MSP অৰ্থাৎ মিনিমাম ছাপোৰ্ট প্ৰাইচ, চাহৰ ক্ষেত্ৰত মিনিমাম ছাপোৰ্ট প্ৰাইচ অসম চৰকাৰে নিৰ্ধাৰণ কৰা নাই। আপোনালোকে জানে যে অসমৰ বাহিৰেও ভাৰতৰ আৰু কেইবাখনো ৰাজ্যত, মধ্য ভাৰতত, দাক্ষিণাত্যত, আপোনাৰ দাৰ্জিলিঙত আদিত চাহ উৎপাদন হয়। গতিকে এই ক্ষেত্ৰত যিহেতু কমোডিটিটো নেশ্যনেল অৰ্থাৎ চাহটো অকল অসমতে নহয়, অসমত যথেষ্ট পৰিমাণে পায় আৰু চাহৰ কেইবাটাও গ্ৰেড আছে। গতিকে অসম চৰকাৰে বা অসমৰ ফালৰ পৰা চাহৰ যি মিনিমাম ছাপোৰ্ট প্ৰাইচ কৰাটো সম্ভৱপৰ নহয়। আৰু তথাপিও চৰকাৰৰ ফালৰ পৰা প্ৰচেষ্টা এটা চলি আছে। কিন্তু ইয়াত কেন্দ্ৰীয় চৰকাৰেহে মিনিমাম ছাপোৰ্ট প্ৰাইচটো কৰিব পাৰিব যদি বিদেশলৈ চাহ ৰপ্তানি কৰা হয় আৰু অসমৰ বাহিৰত যদি বিভিন্ন ৰাজ্যই চাহৰ উৎপাদন কৰে। গতিকে এইটোও কোনো ভিত্তিহীন কথা। তেওঁলোকে অসমত কোনো ধৰণৰ ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত হ'ব নোৱাৰি। তেওঁলোকে মানসিক ভাৰসাম্য সময় এনেকুৱা ধৰণৰ বক্তব্যৰ প্ৰেছ মিডিয়াত ৰাখিবলৈ আৰম্ভ কৰিছে, যিহেতু ইলেকশ্যন সমাগত। পঞ্চমতে কৈছে স্বাস্থ্য সেৱাৰ উন্নত হোৱা নাই। আজি যদি অসমৰ কংগ্ৰেছৰ বিগত শাসনকাল চোৱা যদি আৰু ভাৰতীয় জনতা পাৰ্টীৰ 10 বছৰীয়া আজি শাসনকাল, সেইটো যদি আপোনালোকে পৰ্যালোচনা কৰে, আগতে 7খন মেডিকেল কলেজ আছিলে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে এতিয়া 14খন মেডিকেল কলেজ স্থাপন কৰিবলৈ সক্ষম হৈছে আৰু তাৰে গোটেইবোৰ কাৰ্যক্ষম আৰু 4খন এতিয়া হোৱাৰ পথত। গতিকে খুব 10 বছৰৰ ভিতৰত 14খন মেডিকেল কলেজ স্থাপন কৰি তাক কাৰ্যক্ষম কৰি তাত অকল শিক্ষা সেৱাই নহয়, ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ব্যৱস্থা কৰাটো এটা মাননীয় মুখ্যমন্ত্ৰী এটা সফলতা আৰু এইটো অসম চৰকাৰৰ এটা আমি বৃহৎ সফলতা বুলি কম্পাৰেটিভ ক'ব লাগিব। আৰু এইটো গোটেই স্বাস্থ্যৰ ক্ষেত্ৰত যি এটা তেওঁ কৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো মানদণ্ড উন্নত হোৱা নাই। আৰু মেডিকেল কলেজ হোৱাৰ লগে লগে গাঁওবিলাকত প্ৰত্যেক জিলাতে যিহেতু এখন মেডিকেল কলেজ হৈছে, প্ৰত্যেক মানুহে আজি গাঁৱৰ ওচৰৰ মেডিকেল কলেজখনত বা জিলাৰ যি সদৰ ঠাইত হোৱা মেডিকেল কলেজত তেওঁলোকে তাৎক্ষণিকভাৱে অত্যাধুনিক চিকিৎসা পাব পাৰে। আৰু অসমৰ যি আমাৰ 3খন মেডিকেল কলেজ আছে, সেইখন ৰেফাৰেল কলেজ হিচাপে এতিয়া গণ্য কৰা হৈছে। আৰু এতিয়া আমাৰ উত্তৰ গুৱাহাটীত অৰ্থাৎ চাংখাইত আপোনালোকে জানে যে এইমছৰো এটা ব্ৰাঞ্চ আহিছে, অৰ্থাৎ এইমছখন সংস্থাপিত হৈছে আৰু এইমছৰ পৰাও আমি যথেষ্টখিনি উন্নত মানৰ চিকিৎসা পাইছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ এই মুখপাত্ৰজনে যিটো কথাটো ক'লে মেডিয়া চেলৰ, সেইটো অধ্যক্ষজনে, মুখপাত্ৰ নহয়। গতিকে আমি সেইটো পঞ্চায়ত নুই গৈছোঁ আৰু ইয়াৰো কোনো তথ্যভিত্তিক তেওঁ কোনো বক্তব্য ৰাখিব পৰা নাই। তৃতীয়তে, সপ্তমতে কৈছে যে অসম আৰু উত্তৰ পূৰ্বাঞ্চল ৰাজনৈতিকভাৱে আমি পংগু কৰা বুলি কৈছে। অৰ্থাৎ এতিয়া যদি আমি চাওঁ যে নৰ্থ ইষ্টাৰ্ণ ৰিজনক আগৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত যেনেকুৱা ধৰণে সুৰক্ষিত আছিল, যেনেকুৱা ধৰণে তেওঁলোকে মানুহক সুৰক্ষা দিব লাগিছিল, উদ্যোগ স্থাপন কৰিব লাগিছিল বা উন্নত শ্ৰেণীৰ ৰাজ্যলৈকে পৰিগণিত কৰিলে, সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমাৰ 2002 মানত হ'ব, মোৰ একজেক্ট তাৰিখটো মনত নাই। সেই সময়ত আমাৰ তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যে লুক ইষ্ট পলিচি এটা লৈছিল, যে নৰ্থ ইষ্টাৰ্ণ ৰিজনক চাব লাগে, ই ভাৰতৰ এখন অংগৰাজ্য, 7খন অংগৰাজ্য আছে আৰু এওঁলোকক যদি আমি সম পৰিমাণত ভাৰতৰ অন্য ৰাজ্যৰ নিচিনাকৈ যি উন্নতিৰ মাপকাঠিলৈকে নানো, তে ভাৰতৰ যি উন্নতি সেইটো আমাৰ সম্ভৱপৰ নহ'ব। আৰু সেইটোকে আমাৰ সন্মানীয় বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
সেইটোকে লুক ইষ্ট পলিচি লুক এক্ট অকল চালেই নহ'ব, তাক কাৰ্যকৰীকৰণো কৰিব লাগিব। আজি নৰ্থ ইষ্টত যিমানবোৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে, আজি আপুনি যি চাই যে ডাবল ট্ৰেক ট্ৰেইন, আগতে এটা ট্ৰেকত ট্ৰেইন চলিছিল, তথাপিও তাত বিজি নাছিল, ব্ৰড গেজ নাছিল। আজি ইলেক্ট্ৰিকৰ ট্ৰেইন চলে, দুটা ডাবল লাইনত ট্ৰেকত হৈছে, আৰু অসমৰ ডিব্ৰুগড়লৈকে এতিয়া ইলেক্ট্ৰনিক ট্ৰেইন আৰু ডাবল ট্ৰেকৰ ট্ৰেইন চলে। গতিকে এয়া উন্নয়নৰ মাপকাঠি। আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেন্দ্ৰীয় সাহায্যত কেইবাখনো দলং হ'ল, গতিকে এইটো মাপকাঠি। গতিকে নৰ্থ ইষ্ট ৰিজনক তেওঁলোকে যে কৈছে যে ভালদৰে চোৱা নাই বা সুৰক্ষিত হোৱা নাই, গতিকে এইটো একেবাৰে মিছা কথা। গতিকে অসমত কংগ্ৰেছ চৰকাৰৰ তুলনাত ভাৰতীয় জনতা পাৰ্টীৰ বিগত 12 বছৰীয়া শাসনকালত যথেষ্টখিনি অসম আৰু উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে আৰ্থিকভাৱে সহায় কৰিছে আৰু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত যথেষ্টখিনি আমাক সুবিধা দিছে, আৰু যাৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে উদ্যোগিক ক্ষেত্ৰতো সংস্থাপন পাবলৈ সক্ষম হৈছে। তেওঁলোকে আৰু এটা আক্ষেপ কৰিছে যে বাংলাদেশৰ যি আজি ৰাজনৈতিক পৰিস্থিতি, সেই পৰিস্থিতিত যিহেতু ভাৰতৰ লগত বা অসমৰ লগত এটা ছিকিউৰিটি ৰিজনৰ কাৰণে এটা ঠিক সংঘাত নহ'লেও এটা পলিটিকেল বাংলাদেশৰ অভ্যুত্থানৰ কাৰণে এটা যি কূটনৈতিক সম্পৰ্ক, সেইটো কিছু স্যাদ হৈছে, বিক্ষত হৈছে বা ক্ষতি হৈছে। আৰু সেই কূটনৈতিক ক্ষেত্ৰৰ কাৰণে তেওঁ কৈ যে চাইনা বেছি ক্লজাৰ হৈ গৈছে বাংলাদেশত, তাৰ কাৰণে আমি আমাৰ ভাৰতবৰ্ষৰ কাৰণে নিৰাপত্তা জনিত কাৰণত অসমখনৰ বেছি নিৰাপত্তাৰ ভাবুকি আহিছে বুলি তেওঁ আক্ষেপ কৰিছে। গতিকে বাংলাদেশে যেতিয়া ভাৰতৰ বিৰুদ্ধে কিবা ডিচিশ্যন ল'ব, কূটনৈতিক ডিচিশ্যন, আৰু যিটো ডিচিশ্যন ভাৰতৰ কাৰণে পৰিপন্থী, সেইটো অসমৰ কাৰণেও পৰিপন্থী হ'ব। আৰু অসমৰ সুৰক্ষাৰ কাৰণে অসমত যাতে বিদেশী অনুপ্ৰৱেশ কৰিব নোৱাৰে, আৰু অসমৰ পৰা বিদেশী অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ কৰি বহিষ্কাৰকৰণৰ যি প্ৰচেষ্টা চলি আছে, সেইটোৰ ক্ষেত্ৰত বাংলাদেশৰ যি ৰাজনৈতিক কূটনৈতিক নীতি, সেই নীতিক সমালোচনা কৰি আজি ভাৰত চৰকাৰে বাংলাদেশক আজি আমি যি তেওঁলোকৰ নীতি পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত অসমৰ বা ভাৰতৰ নীতিৰ ক্ষেত্ৰত তেওঁলোকে সমমৰ্যাদা স্থাপন কৰাৰ ক্ষেত্ৰত এটা আমাৰ পৰা আহ্বান গৈছিল, আৰু এই আহ্বানটো তেওঁলোকে নস্যাৎ কৰিছে। গতিকে এই ক্ষেত্ৰত ভাৰতবৰ্ষই অসমে যিকোনো বাংলাদেশৰ পৰা আহিব পৰা ভাবুকিক মষিমূৰ কৰিবলৈ সক্ষম। আৰু চাইনাৰ নিচিনা দেশে বাংলাদেশত আধিপত্য বিচাৰিলেও ভাৰতে তাক যিকোনো প্ৰকাৰে যুদ্ধ আকাৰে হওক, সামৰিক অভ্যাসেৰে হওক, নতুবা তেওঁলোকক কূটনৈতিক সম্পৰ্কেই হওক, সেইখিনি অসমক আৰু ভাৰতক নিৰাপত্তা দিবলৈ সদায় সাজু আছে বুলি আমাৰ গৃহমন্ত্ৰীও জনাইছে, আৰু সেইটো আমি দোহাৰোঁ। গতিকে সদৌ মই এইটোৱেই ক'ব বিচাৰিছোঁ যে এই যে পৱন খেৰা ডাঙৰীয়াই এই যে 10টা পইণ্টৰ তেওঁ টুইটাৰটো দিলে, এই টুইটাৰটোৰে তেওঁলোকৰ কংগ্ৰেছত যে অসমত আজি উচন হ'বলৈ গৈছে, তেওঁলোকে যে ভীতিগ্ৰস্ত, এই আগত যিটো নিৰ্বাচন এপ্ৰিলত হ'বলগীয়া অসমৰ যিটো বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনত তেওঁলোকে একেবাৰে ভীতিৰ পৰা উচ্ছ্বসিত হ'ব বুলি ভয় খাই এনেকুৱা ধৰণৰ মানসিক ভাৰসাম্য হেৰুৱাই বিভিন্ন ধৰণৰ বক্তব্যৰে তেওঁলোকে নিজৰ অৱস্থিতিটো প্ৰতিষ্ঠা কৰিবলৈ গৈছে। কিন্তু তেওঁলোকে যিয়েই নকওক, কোনো তথ্যভিত্তিক প্ৰমাণ নথকাকৈ অকল ৰাজনৈতিকভাৱে বিজেপিক সমালোচনা কৰিবৰ কাৰণে এনেকৈ ধৰণৰ বক্তব্য ৰখাটো পৱন খেৰাৰ এটা মানসিক ভাৰসাম্য হেৰুওৱাৰ এটা পৰিচয় মাথোঁ। আৰু এইখিনিয়ে মোৰ প্ৰেছ মিটৰ মূল বক্তব্য। আৰু যদি আপোনালোকে কিবা সুধিব লগা আছে, সাংবাদিক বন্ধুসকলে সুধিব পাৰে।